নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা এক বিশেষ নিৰ্দেশনা সকলো চৰকাৰী শিক্ষক কৰ্মচাৰীয়ে 15 আগষ্টৰ ভিতৰত এই কাম কৰিব লাগিব বা কৰাব লাগিব, অন্যথা 30 আগষ্টৰ পাছত তেওঁলোকৰ দৰমহা বন্ধ কৰা হ'ব। এই সম্পৰ্কে এক নিৰ্দেশনা প্ৰকাশ পাইছে। আপোনালোকে স্ক্ৰীনত নিৰ্দেশনাটো দেখিব পাইছে। নিৰ্দেশনাটি ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে আৰু প্ৰতিটো ডিপাৰ্টমেণ্টৰে ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰীলৈ নিৰ্দেশনাটি দিছে, যাৰ বিষয়বস্তু হিচাপে উল্লেখ কৰিছে যে ৰিকুৱেষ্ট টু উইথহল্ড চেলেৰী ফৰ ডিফল্টিং পাৰ্চনেল, যিসকল ডিফল্ট হৈছে তেওঁলোকৰ চেলেৰী উইথহল্ড কৰাৰ অনুৰোধ জনাইছে ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰীসকললৈ প্ৰতিটো ডিপাৰ্টমেণ্টৰে। ফেইলিং টু আপডেট এমপ্লয়ী ছেল্ফ ছাৰ্ভিচ ডাটা, যে যিসকলে আপডেট কৰিবৰ কাৰণে সক্ষম নহয় তেওঁলোকৰ ছেল্ফ ছাৰ্ভিচ ডাটা ইন ফিনআছাম পৰ্টেল, ফিনআছাম পৰ্টেলত তেওঁলোকৰ ছেল্ফ ছাৰ্ভিচ ডাটা আপলোড কৰিবলৈ সক্ষম নোহোৱা কৰ্মচাৰীসকলৰ চেলেৰী উইথহল্ড কৰিবৰ কাৰণে অনুৰোধ জনাই এই পত্ৰটি দিছে। আৰু আপোনালোকে নিশ্চয় গম পায় যোৱা মাহত ফিনআছামত নিজৰ তথ্যখিনি আপডেট কৰি পেলাই DDO ফালৰ পৰা তাক ভেৰিফাই কৰাব লাগে, তাৰ এটা প্ৰচেছ চলিছিলে। আৰু সেই প্ৰচেছত যিসকল শিক্ষক কৰ্মচাৰীয়ে ভাগ লোৱা নাই, অৰ্থাৎ নিজৰ তথ্যখিনি আপডেট কৰা নাই যোৱা মাহৰ যি প্ৰক্ৰিয়া চলিছিলে সেই প্ৰক্ৰিয়াত, বা তেওঁলোকৰ DDOসকলে যদি তেওঁলোকৰ সেই আপডেটক ভেৰিফাই কৰা নাই, তেতিয়াহ'লে তেনে কৰ্মচাৰী শিক্ষকসকলৰ কাৰণে এই নিৰ্দেশনা। আৰু ইয়াৰ বিষয়বস্তুত উল্লেখ কৰিছে যে আপোনালোকক ইয়াৰ দ্বাৰা জনোৱা হয় যে আপডেট অফ এমপ্লয়ী ছেল্ফ ছাৰ্ভিচ ডাটা ইন দ্য ফিনআছাম পৰ্টেল হেজ বিন ৰিকুৱেষ্টেড ফ্ৰম ফাইনেন্স ডিপাৰ্টমেণ্ট ফ্ৰম টাইম টু টাইম। সময়ে সময়ে ফাইনেন্স ডিপাৰ্টমেণ্টে চৰকাৰী শিক্ষক কৰ্মচাৰীসকলক অনুৰোধ জনাই আহিছে যে তেওঁলোকে নিজৰ ছেল্ফ ছাৰ্ভিচ ডাটাখিনি ফিনআছাম পৰ্টেলত আপডেট কৰিব লাগে। আৰু ঘনাই ৰিপিটেডলি এই অনুৰোধ জনোৱাৰ পিছতো দেখিবলৈ পোৱা গ'ল যে বহু সংখ্যক কৰ্মচাৰীয়ে তেওঁলোকৰ ডাটাখিনি আপডেট কৰা নাই, এণ্ড দ্য ছেম হেজ নট বিন ভেৰিফাইড বাই দ্য কনচাৰ্ণ DDOs। আৰু বহুত সংখ্যক কৰ্মচাৰীৰ ডাটাখিনি DDOসকলে ভেৰিফাইও কৰা নাই। গতিকে আপোনালোকক জনোৱা হয় যে আপোনালোকে আপোনালোকৰ অধীনত থকা হেড অফ দ্য ডিপাৰ্টমেণ্ট বা DDOসকলক এই ইনফৰ্মেশ্যনখিনি 15 আগষ্টৰ আগত আপডেট কৰিবৰ কাৰণে অনুৰোধ জনাব লাগে, নিৰ্দেশনা দিব লাগে। আৰু ফেইলিং হুইচ দ্য চেলেৰী অফ দ্য ডিফল্টাৰ এমপ্লয়িজ ইজ প্ৰপ'জ টু বি হেল্ড আপ ইন ফিনআছাম আফটাৰ 30 আগষ্ট 2024। আৰু যোনটোত যদি এই 15 আগষ্টৰ ভিতৰত যদি তেওঁলোকে তেওঁলোকৰ তথ্যসমূহ ফিনআছাম পৰ্টেলত আপডেট কৰিবৰ কাৰণে বা DDOসকলে ভেৰিফাই কৰিবৰ কাৰণে পুনৰ সক্ষম নহয়, তেতিয়াহ'লে 30 আগষ্টৰ পৰা ফিনআছাম পৰ্টেলৰ যোগেদি যি তেওঁলোকৰ দৰমহা মোকলাই দিয়া হয় সেয়া হেল্ড আপ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। গতিকে মই আকৌ এবাৰ ৰিপিট কৰিছোঁ যে যোৱা মাহত যি আমাৰ ফিনআছাম পৰ্টেলত আপডেটশ্যন প্ৰক্ৰিয়া চলিছিলে ছেল্ফ ছাৰ্ভিচ ডাটাখিনিৰ, আৰু DDOসকলে ভেৰিফাই কৰিছিলে, যিসকলে সেইখিনি কাম কৰিছে তেওঁলোকৰ কাৰণে কোনো চিন্তাৰ কাৰণ নাই। কিন্তু যিসকলে ফিনআছামত নিজৰ তথ্যখিনি আপডেট কৰা নাই বা DDO ভেৰিফাই কৰোৱা হোৱা নাই, তেওঁলোকৰ কাৰণে এই নিৰ্দেশনা, তেওঁলোকে 15 আগষ্টৰ ভিতৰত এই কামখিনি কৰিব লাগিব। ধন্যবাদ।